হয়, শংকৰ সংঘৰ যি এটা বিতৰ্ক চলিছে গহপুৰৰ ককিলাগুৰিত চন্দ্ৰ বৰুৱা নামৰ ব্যক্তিগৰাকীলৈ যি তেওঁলোকে জাননী প্ৰেৰণ কৰিলে ককিলাগুৰি প্ৰাথমিক শাখাই, তাৰ পাছতে মই আহি উপস্থিত হৈছোহি ককিলাগুৰি প্ৰাথমিক শাখাৰ ওচৰত। সম্পাদকগৰাকী আছে দুৰ্ণেশ্বৰ বৰা। আপোনাৰ স্বাক্ষৰিত এখন জাননী তেওঁ লৈ গৈছিল, তাৰ পাছতে গোটেই বিষয়টোৱে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে আপোনালোকে কি ক'ব? কৃষ্ণ, আমি এই ককিলাগুৰি গাঁৱত আমি 200 ঘৰ আহোম সম্প্ৰদায়ৰ মানুহ আছোঁ। আমাৰ আহোম সম্প্ৰদায়ৰ মানুহ হিচাপে আমি ককিলাগুৰি গাঁৱত সেই 1959 চনতে আমাৰ ককাৰ দেউতাহঁতে আশে পাশে থকা যিসকল গাঁও আছে তেওঁৰ লগত কেনেকৈ মিলিব পাৰি সেই কথা চিন্তা চৰ্চা কৰি আমাৰ 1959 চনতে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘত দীক্ষিত হ'ল। আৰু তেতিয়াৰ দিনাৰ পৰা ধৰি আজি পৰ্যন্তলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক যি নীতি নিয়ম সেই নীতিৰ আধাৰতে আমি এই ককিলাগুৰি প্ৰাথমিকখন আমি বৰ্তি আছোঁ। এতিয়া মূল কথা হৈছে যে আমি মেডাম মেফি আমিও পাতিবলৈ আমাৰ ইচ্ছা আছে, কিন্তু আমি যি প্ৰক্ৰিয়া পাতিবলৈ বিচাৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সাংবিধানিক নীতি যি আধাৰ, যেনে ধৰক নাম প্ৰসংগ, স্মৃতিচাৰণ সভা, এই অনুষ্ঠানৰ যোগেদি আমি এই আপোনাৰ ধৰক মেডাম মেফিৰ যি অনুষ্ঠান সেই অনুষ্ঠানভাগ আমাৰ পাতিবলৈ ইচ্ছা আছিল। কিন্তু আমাৰ ৰাইজৰ কথা নামানি তেখেতে যি মেডাম মেফি যি মাংগলিক অনুষ্ঠান কৰিলে, সেই মাংগলিক অনুষ্ঠান কৰাৰ কাৰণে আমি সংবিধানৰ আশ্ৰয় ল'বলৈ আমি তেখেতৰ ওপৰত বাধ্য থাকিলোঁ। মানে কি তেওঁ শংকৰ সংঘত থকাৰ কাৰণে মেডাম মেফি অংশগ্ৰহণ কৰাৰ বাবে আপোনালোকে এই ব্যৱস্থা লৈছে? নহয়, এশৰণীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সংবিধান 4 সংবিধান আছে, আমাৰ মূলে 4 সংবিধান তুলি দিছে। গতিকে সংবিধানৰ আধাৰত আমি সকলো প্ৰাথমিকৰ কাম কাজ আমি চলাই থাকোঁ। আপোনালোকে তাত লিখিছে যে সংগীপত বাতিল কৰা হৈছে, 500 টকা অৰ্থদণ্ড যি, আৰু সংস্কাৰ বুলি কৈছে। গতিকে তেওঁ এনেকুৱা কি ভুল কৰিলে যে তেওঁ সংস্কাৰ হ'ব লাগিব? মানে আমাৰ এটা কথা আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুশাসন দফা খ, সেই দফা খ অনুসৰি আপোনাৰ যদি কোনো মাংগলিক অনুষ্ঠানত যোগদান কৰে তেতিয়াহ'লে তেওঁ মানে সংগীপত আপোনা বাতিল হয়। এইটো সংবিধানে সিদ্ধান্ত দিছে। এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্তই ধৰক তেওঁৰ মনত কিছু আঘাত নিদিবনে? বা ধৰ্মত আছে জানো এইটো বস্তু যে কাৰোবাৰ মনত আঘাত দি কোনো লোক এখন সমাজ সুখত থাকিব পাৰি বা শান্তিৰে থাকিব পাৰি? সেইটোতো আমিও মানে সেইটো বাঞ্ছা নকৰোঁ, কোনো এজন মানুহক আঘাত দিয়াটো। কিন্তু আমি যেতিয়া ধৰক 200 ঘৰৰ ভিতৰত 199 ঘৰে আপোনাৰ ধৰক এটা ধৰ্মত বৰ্তি আছোঁ, আকৌ এজনে অকলে গৈ পেলাই সেইটো কৰাটো আমি তেওঁ মানে অকণমান অপকৰ্ম বুলি ভাবোঁ। যিহেতু শংকৰ সংঘত থাকিলে আহোম সম্প্ৰদায়ৰ লোকসকলে মেডাম মেফি পাতিব পাৰে বা অংশগ্ৰহণ কৰিব পাৰে নে? আপোনালোকে পাৰে ধৰ্মটো ৰক্ষা কৰিব পাৰে যাতে, কিন্তু আমাৰ সাংবিধানিক নিয়ম অনুসৰিহে কৰিব পাৰিব। মানে কেনেকুৱা ধৰণৰ নিয়ম মানে ধৰক আমি যদি মেডাম মেফি পাতিবলগীয়া হয়, আমাৰ কিছুমান নিয়ম প্ৰক্ৰিয়া আছে, সংবিধানৰ নিয়ম আছে। ধৰক আমি সেইদিনা আমি নাম প্ৰসংগ কৰিলোঁ, নাম প্ৰসংগ কৰি আমি স্মৃতিচাৰণ সভা দিলোঁ, তেনেধৰণে আমি কিন্তু মাংগলিক অনুষ্ঠানটো আমি নকৰোঁ। হয়, এনেকুৱা ধৰণৰ ঘটনাটো এতিয়া আপোনালোকৰ জাননীখনে গোটেই অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে এটা ধৰ্মত থাকি আঘাত দিয়াটো জানো ইয়াৰ সমীচীন বুলি ভাবে? আপুনি কি ক'ব? সেইটো সমীচীন বুলি আমি নাভাবোঁ, কিন্তু আমি সংগীজনক যে আমি তেওঁ আমাৰ সমাজত থাকিব লাগিব, কিন্তু তেওঁ যেতিয়া আমাৰ বিপৰীত ফালে গুচি যাব তেতিয়া আমি আকৌ তেওঁ সমাজত অকণমান ৰাখিবলৈ অসুবিধা পাওঁ। সেইটো কাৰণে নিশ্চয় এয়া তেওঁলোকৰ যি সমাজ শংকৰ সংঘৰ যি ককিলাগুৰি প্ৰাথমিক আছে সম্পাদক, তেওঁৰ স্বাক্ষৰিত এখন জাননী প্ৰেৰণ কৰিছিল, আৰু তাৰ পাছতে গোটেই বিষয়টোৰ ওপৰত এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।